সাবস্ক্রাইব কৰিব আপিল ৰহমান ইউটিউব চেনেলটোক আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিটো পাঠ নং 22 আছে, গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ। ইয়াৰ যি অনুশীলনী দিয়া আছে তোমালোকৰ পেজ নম্বৰ 170ত এই অনুশীলনীৰ যি প্ৰশ্ন আছে এইকেইটা সমাধান কৰিম। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন কৈছে যে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দিছে যে গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা। আমি উত্তৰ লিখিম যে গণতন্ত্ৰৰ এটা নীতি হ'ল স্বাধীনতা। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে। আমি উত্তৰ কৰিম যে যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে। গ নম্বৰ প্ৰশ্ন যে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল। উত্তৰ কৰিম যে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল। 2 নম্বৰ প্ৰশ্ন উত্তৰ দিয়া 2 ক যে গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি। উত্তৰ কৰিম যে পোনপটীয়া বা আওপটীয়াকৈ সকলো লোকে দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুবিধা পায় বাবে গণতন্ত্ৰ জনপ্ৰিয় হৈছে। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি। নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি। আমি উত্তৰ লিখিম যে বৰ্তমান ভাৰতীয় নাগৰিকৰ 6টা মৌলিক অধিকাৰ আছে। সেইবোৰ হৈছে 1 নম্বৰ সমতাৰ অধিকাৰ, তাৰপিছত 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ, 3 নম্বৰ শোষণৰ বিৰুদ্ধে অধিকাৰ, 4 নম্বৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, 5 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু 6 নম্বৰ ধৰ্মীয় অধিকাৰ। এতিয়া গ নম্বৰ প্ৰশ্নটো দিছে যে তুমি দেশৰ কাৰণে কৰিব পৰা 2টা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা। আমি উত্তৰ কৰিম যে মই দেশৰ কাৰণে কৰিব পৰা 2টা কৰ্তব্য হ'ল বৃক্ষৰোপণ কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা আৰু 2 নম্বৰ যে পঢ়ি শুনি শিক্ষা লাভ কৰি দেশৰ উন্নতিৰ বাবে নানান যন্ত্ৰ পাতি আৱিষ্কাৰ কৰা। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিব উল্লেখ কৰা। আমি উত্তৰ কৰিম যে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তলত দিয়া কামকেইটা কৰিব পাৰি। কি কি কাম যে 1 নম্বৰ বিনা কাৰণত গছ বন কটা বন্ধ কৰা, 2 নম্বৰ বৃক্ষ ৰোপণ কৰা, 3 নম্বৰ বনৰীয়া জীৱ জন্তুৰ কোনো অপকাৰ নকৰা, তাৰপিছত 4 নম্বৰ প্লাষ্টিক পলিথিন জাতীয় প্ৰদূষকবোৰ হাবি বা মুকলি ঠাইত পেলোৱাৰ পৰা বিৰত থাকিম, 5 নম্বৰ যে অবাধত বিকট শব্দ সৃষ্টি নকৰোঁ আৰু 6 নম্বৰ যে মানুহৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা আনিম। 9 নম্বৰ প্ৰশ্ন যে আমি আমাৰ দেশত উপভোগ কৰিব পৰা 2টা অধিকাৰ উল্লেখ কৰা। আমি উত্তৰ কৰিম যে আমি আমাৰ দেশত উপভোগ কৰিব পৰা 2টা অধিকাৰ হ'ল 1 নম্বৰ যে নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ আৰু 2 নম্বৰ যে মুকলিভাৱে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। এতিয়া 3 নম্বৰ প্ৰশ্নবিলাক দিছে যে খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো দিছে যে আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন দেশ মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ, গতিকে আন ৰাজ্যত। খ নম্বৰ যে শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ডেছ চনত কাৰ্যকৰী কৰা হয়, গতিকে 2010 চনত কাৰ্যকৰী কৰা হয়। তাৰপিছত গ নম্বৰ যিটো দিছে যে ভাৰতবৰ্ষ এখন দেশ, গতিকে গণতান্ত্ৰিক দেশ। আৰু ঘ নম্বৰ যে ভাৰতৰ ইয়াত খালী ঠাই আছে যে ভাৰতৰ দেশ আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য, গতিকে ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য, গতিকে ঐক্য হৈ যাব ইয়াৰ খালী ঠাইত। 4 নম্বৰ প্ৰশ্ন দিছে যে দলগত কাৰ্য। প্ৰশ্নটো দিছে যে আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। উত্তৰ কৰিম যে গণতান্ত্ৰিক দেশ এখন মৌলিক কৰ্তব্য অতি প্ৰয়োজনীয়। গণতন্ত্ৰত নাগৰিকে নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই কৰ্তব্যসমূহ পালন কৰে, যদিও ইয়াৰ দ্বাৰা সমূহীয়াভাৱে দেশৰো স্বাৰ্থ ৰক্ষা হয়। মৌলিক কৰ্তব্য পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একান্তবোধ তথা স্বদেশ প্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিৱেশ পৰিস্থিতিৰ প্ৰতি থকা দায়িত্ববোধৰ কথাও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যৰ ক্ষেত্ৰত বিশেষ আইনগত বাধ্যবাধকতা দেখা নাযায়, সেইবুলি এইবোৰ মূল্যহীন নহয়। মৌলিক কৰ্তব্যসমূহ পালন কৰোঁতে নাগৰিকসকলে নিজৰ বিবেক বুদ্ধিৰ প্ৰয়োগ কৰা উচিত। ইয়াৰ লগতে তেওঁলোকৰ কৰ্তব্য পালনৰ সময়ত আনৰ স্বাৰ্থ যাতে ব্যাহত নহয় সেই ক্ষেত্ৰত সদায় চেতন হোৱা উচিত।
সো তাৰ পিছত যি দিয়া আছে আমাক 5 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে প্ৰকল্প সো ক আৰু খ এইবিলাক তোমালোকে নিজকে শিক্ষকৰ সহায় লৈ কৰিব লাগিব এইবিলাক পৰীক্ষাত নাহে 5 নম্বৰৰ প্ৰকল্পবিলাক ঠিক আছে সো আমি নেক্সট ভিডিঅ'ত তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে পাঠ নং 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ এইটো আমি নেক্সট ভিডিঅ'ত কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাথাকে সাবস্ক্ৰাইবটো কৰি ৰাখিবা যাতে ভিডিঅ'বোৰ আহিলে তোমালোকে পাই যোৱা সাবস্ক্ৰাইব কৰি ৰাখিলে হৈ গ'ল